নমস্কাৰ মই দীপশিখা মই আহিছো কেটামান ক্লাছৰ আপডেট দিবলৈ যেহেতু এই কিটা দিন অকমান নতুন বছৰ আসলে বিহু এনেকুৱা কাৰণে ক্লাছ বিলাকৰ অকমান ইফাল হৈ আছে এবাৰ মই জানুৱাৰী প্ৰথমতে ডিব্ৰুগড়লৈ যোৱাৰ কথা আছিল যদিও কিবা বিশেষ কাৰণত মই যোৱা নহল ডিব্ৰুগড় আৰু দুলিয়াজানলৈ কিন্তু আকৌ যাম এবাৰ তাৰ আগতে মই 12 তাৰিখে জানুৱাৰী 12 তাৰিখ দেওবাৰে আছে গুৱাহাটীত ক্লাছ গতিকে আপোনালোকে যদি মোৰ পৰা গুৱাহাটীটো ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে যোগাযোগ কৰিব পাৰিব তাৰ পাছতে আছে 19 তাৰ পিছত আছে 18 তাৰিখে আছে যোৰহাটত তাৰ পিছতে 23 তাৰিখে আছে নগাঁৱত আৰু 25 তাৰিখে আছে ডিব্ৰুগড়ত গতিকে এইকেইটা ডেটৰ ভিতৰত যদি আপোনালোকে মোৰ পৰা ক্লাছ ল'ব বিচাৰে বা সেশন ল'ব বিচাৰে এই উক্ত জেগাখিনিত তেতিয়াহলে আপোনালোকে পাৰিব গুৱাহাটীতটো বাৰু যেতিয়া আপোনালোকৰ ইচ্ছা তেতিয়া আহিব পাৰে তেনেকৈ মোক যোগাযোগ কৰিব পাৰিব মই গুৱাহাটীত থকা দিনকেইটাত মোৰ পৰা তেনেকৈ আপোনালোকে বাৰ্ছ ল'বই পাৰিব গতিকে হেতু আপোনালোকে চিন্তা কৰিবই নালাগে কিন্তু তথাপিতো মই মোৰ আকৌ এবাৰ ডেটকেইটা কৈ দিছো 18 তাৰিখে প্ৰথম কৈছো 12 তাৰিখে আছে গুৱাহাটীত মোৰ নিজৰ ঘৰতে আছে তো 18 তাৰিখে আছে যোৰহাটত তাৰপিছত 23 তাৰিখে আছে নগাঁৱত আৰু 25 তাৰিখে আছে ডিব্ৰুগড় গতিকে এইকেইটা ডেটৰ ভিতৰত তাৰ পাছত গুৱাহাটীত চাগে আকৌ মই দিম ক্লাছ বা তাৰ মাজতো যদি কাৰোবাৰ গুৱাহাটীত মানে প্ৰয়োজন হয় 12 তাৰিখৰ ডেটটোত নিমিলাকেও যদি আপোনালোকে গুৱাহাটীত প্ৰয়োজন হয় ক্লাছৰ তেতিয়াহলে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মই অকলে ক্লাছ দিলেও কোনো পইচা বেছিকে নলওঁ কাৰণ বহুতেই মোক সোধে যে অকলে ক্লাছটো ললে আপুনি পইচাটো বেছিকে লয় নেকি মই নলওঁ মই সেই একেটা পইচাই লওঁ গতিকে একো চিন্তা কৰিব নালাগে মানে এইকেইটা অঞ্চলৰ যদি আপোনালোকে বিচাৰে তেতিয়াহলে মোৰ পৰা ক্লাছ ল'ব পাৰিব আৰু ক্লাছৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব আৰু মোৰ ফোন নাম্বাৰটো 8486392528 যেটো নাম্বাৰত মোৰ হোৱাটছএপো আছে তাত আপোনালোকে হোৱাটছএপো কৰিব পাৰিব গতিকে একো চিন্তা কৰিব নালাগে একদম বিনা দ্বিধাই মোলৈ ফোন কৰক আৰু নিজৰ জীৱনটোত কেনেকুৱা ধৰণে আপোনালোকে সজাই ল'ব বিচাৰিব কেনেকৈ হলনি আনিব বিচাৰিব মেজিকটো আপোনাৰ নিজৰ হাতত থাকিব আপোনালোকে তেনেকৈ আপোনালোকে সলাই ল'ব পাৰিব এতিয়া মোৰ এটা কথাৰলে মাজতে এঘৰ মানুহে মোক মাতিছিলে তেওঁলোকে এটা বাৰ্ছৰ কাৰণে মাতিছে এটা সৰু কথা মই কওঁ যেতিয়া মোক বাৰ্ছৰ কাৰণে মাতিছিলে প্ৰথম ফোন কৰিছিলে যে মোৰ লৰাজনৰ কাৰণে লৰাজনৰ অকমান এনেকুৱা কিবা কিবি প্ৰবলেম লৰাজনে এনেকে ছোৱালী এগৰাকী ভাল পাইছিলে তাৰ পিছত ছোৱালী গৰাকী তাক এৰি গ'ল তাৰ পিছৰ পৰা সি অকমান ডিপ্ৰেছনত ভুগি আছে গতিকে দীপশিখা মোক আহাচোন তুমি অকমান তাক ৰিলেক্সেশ্যনৰ কাৰণে তুমি এটা বাৰ্ছ দিবা প্ৰথমতে ক'লে লৰাজনৰ কথা তাৰ পাছত কলে তেওঁৰ হাজবেণ্ডৰ কথা হাজবেণ্ডৰো কিবা কিবি প্ৰবলেম হৈ আছে তাৰ কাৰণে বাৰ্ছ লাগে তাৰপিছত মই ক'লো ঠিক আছে হ'ব যোৱা মোক যিটো ডেট দিলে সেই ডেট মতেদি মই তেওঁলোকৰ ঘৰলৈ গ'লো আৰু গুৱাহাটীৰ ভিতৰত যদিও তেওঁলোকৰ ঘৰলৈ যথেষ্ট দূৰ আৰু মোৰ পৰা আৰু তথাপিতো মই এটা সময় উলিয়াই পেলাই তেওঁলোকৰ ঘৰলৈ গ'লো কাৰণ তেওঁ কৈছিলে যে তেওঁলোকৰ হাজবেণ্ডকো তেওঁ আনিব নোৱাৰে আৰু ল'ৰাজনকো তেওঁ লৈ আহিব নোৱাৰিব গতিকে তেওঁলোকে মোক মাতিলে মই তেওঁলোকৰ ঘৰলৈ গ'লো তেওঁলোকে বাৰ্ছটো প্ৰথমতে ল'ৰাজন আহিলে লৰাজনে নাজানে যে তেওঁ কোনবা যাব বাৰ্ছ দিব কি বাৰ্ছ হয় লৰাজনে একো বুজি নাপায় লৰাজন যেতিয়া আহিলে লৰাজনক মাকে একদম ৰিকুৱেষ্ট কৰিছে লৰাজনে মাকক ঠেলিয়া গটিয়া কৰি পেলাই ওলাই গুচি গ'ল তেওঁ কোনো পধ্যে বাৰ্ছ নলয় মোৰ কাৰণে হেতু একদম আনএক্সপেক্টেড এটা পৰিবেশ মই কি কৰিম কাৰণ মই একোৱে নাজানো তেওঁলোকৰ ঘৰৰ কণ্ডিশ্যন মই নাজানো তেওঁলোকৰ প্ৰবলেম কেনেকুৱা কি হৈ আছে ইন্টাৰনেল মই একোৱে নাজানো মোক মাতিছে মই গৈছো কাৰণ মই তেনেকৈ যাওঁ যিখিনি মানুহে বাৰ্ছ ল'বলৈ আহিব নোৱাৰে সেই মানুহখিনিয়ে বিচাৰিলে মই তেনেকৈ যাওঁ প্ৰথম তেওঁ গ'ল তাৰ পিছতে হাজবেণ্ডজনৰ কথা আহিলে তেখেতকো মই মানুহগৰাকী একদম মোৰ ওচৰত কিবা হৈ গৈছে তথাপিতো মই কৈছে একো নহয় হৈ যায় এনেকুৱা আপুনি চিন্তা কৰিব নালাগে বুলি ক'লো তাত হাজবেণ্ডজন আহিলে হাজবেণ্ডজনে নলয় প্ৰথমতে নলয় হাজবেণ্ডে কৈছে তুমি শিকি লোৱা তাৰপিছত মোক তুমি দিবা মোক আৰু ল'ৰাজনক তুমি দিবা তুমি প্ৰথম শিকি লোৱা তাত মানুহগৰাকীয়ে ক'লে হেতু পিছলে হ'ব আপুনি দিয়কচোন লক মানুহজন গৰাকীও মোক মানে বহুতখিনি তেওঁ সেই মাজৰ সময়খিনিত বহুতখিনি তেওঁলোকৰ ঘৰুৱা কথা মোক কৈছিলে যে তেওঁৰ হাজবেণ্ড আৰু তেওঁৰ ল'ৰাজনে অলপো বুজি নাপায় যাৰ কাৰণে তেওঁ বহুত মানে এটা অশান্তিত জীৱন কটাব লগা হৈছে এনেকুৱা কিবা কিবি অলপমান তেওঁ মোক আগত ক'লে
কথা পাতিলো গ'ল তাৰপিছত হাজবেণ্ড আহিলে হাজবেণ্ডে বাৰ্ছ কোনো পধ্যে নলয় তাৰপিছত কিবা কিবি কৰি পেলাই মানুহগৰাকী কান্দিছে আৰু আপুনি মোৰ মান সন্মান নেখেদিব হ'ব আপুনি এঘণ্টা এটা সময় মোৰ কাৰণে দিয়ক কিবা কিবি কৈ মেলি মানুহগৰাকীয়ে মানে মানুহজনক কনভিন্স কৰাইছে কৰাৰ পিছত তেওঁ বাৰ্ছটো ল'লে মানুহজনে বাৰ্ছ লোৱা সময়খিনিত মোৰ লগত বিভিন্ন ধৰণৰ কথা পাতিলে পাতি পেলাই মানুহগৰাকীয়ে যিখিনি প্ৰব্লেমৰ কথা কৈ আছিলে মোৰ মানে মানুহজনৰ প্ৰতি মোৰ ধাৰণাটো অকণমান সলনি হ'ল যে সঁচাকৈ মানে বহুত মানে বুজাবুজিৰ অভাৱ এখন ঘৰত যিখিনি বুজাবুজি থাকিব লাগে এটা পৰিয়ালৰ মাজত ঘৈণীয়েক গিৰিয়েক বা ল'ৰা ছোৱালী মাজত মাক দেউতাক আৰু সন্তানৰ মাজত যিটো বণ্ডিং হ'ব লাগে যিমানখিনি বুজাবুজি থাকিব লাগে সেই বুজাবুজিখিনি কোনোবাখিনি তেওঁলোকৰ অভাৱ হৈ আছে যিটো কাৰণে তেওঁলোকৰ বহুত বেছি খামখিয়ালি কাৰণ মোতকৈ যথেষ্ট ডাঙৰ মানে এজন ৰিটায়াৰ্ড মানুহ তেনেকুৱা আৰু তাৰপিছত বহুত কথা মানুহজনৰ লগত মই কথা পতাৰ পিছত মানুহজনে ৱাইফগৰাকীয়ে মোক নেক্সট দিনাখনো মাতিলে তেতিয়া মানুহজনে ক'লে যে তেখেতে ইমান দূৰ আহি আহি মোক দিবহি নালাগে আপুনি এটা কাম কৰক তুমি এটা কাম কৰা যে তুমি শিকা তুমি শিকি লোৱা তেতিয়া তুমি মোক আৰু মোৰ ল'ৰাজনক দুইজনকে তুমি ঘৰতে দিব পাৰিবা মানুহগৰাকীয়ে ক'লে যে ঠিক আছে হ'ব মই শিকিম কিন্তু কাইলৈ তেখেতক আহিবলৈ দিয়ক কৈছে নাই নাই তেখেত আহিব নালাগে মই নলওঁ তুমি তেতিয়াও মোৰ বেয়া লগা নাই কথাটোত মানুহজনৰ কথাটোত মোৰ লাগিছিলে যে ঠিকেই আৰু তেওঁলোকৰ এটা দুটা বাৰ্ছত ঠিক হোৱা কথাও নহয় যিমানখিনি তেওঁলোকৰ প্ৰব্লেমৰ কথা মই গম পাইছিলোঁ গতিকে যদি তেওঁলোকৰ ঘৰতে কোনোবা এজনে শিকে তেতিয়াহ'লে বেছি ভাল আৰু এইটো কথাও মই বুজি পাওঁ যে দুজনক দিবলৈ তেওঁলোকে এটা যথেষ্ট পইচাৰ যিটো খৰচ তাতকৈ এজনে যদি তেওঁলোকৰ ঘৰত শিকি লয় তেতিয়াহ'লে তিনিওজন মানুহৰ কাৰণে লগতে ঘৰুৱা পৰিৱেশটোৰ কাৰণেও তেওঁলোকৰ ঠিক হ'ব আৰু সেইটো ক'ত শিকিবতো মই কোৱা নাই তাৰপিছত মানুহগৰাকীয়ে মোক প্ৰথমতে ক'লে যে মই নেক্সট দিনাখনেই শিকিম বুলি কৈছিলে নেক্সট দিনাখন শিকিম বুলি কৈ পেলাই ক'লে যে মই শিকিম তাৰপিছত মানুহগৰাকীয়ে ক'লে তাৰপিছত মোক ফোন কৰিলে ফোন কৰি পেলাই ক'লে যে নহয় নহয় মই দুদিনমানৰ পিছত শিকিম মানে যোৱা 6 তাৰিখে যিটো মোৰ ডেট দিয়া আছিলে সেই ডেটটোত শিকিম বুলি ক'লে তেখেতে যে মই সেইদিনাখন শিকিম কাৰণ মোৰ কিবা অকণমান পৰীক্ষা তেখেতে কিবা পৰীক্ষা এটা দিবলগীয়া আছিলে পৰীক্ষা আছে গতিকে মই তাৰ পিছত শিকিম মই বোলো ঠিক আছে হ'ব মই সেইটোতো মানিছিলোঁ তাৰপিছতে গ'ল তেওঁ মোক ফোন কৰিলে মাজতে মোক নিউমাৰলজিৰ কাৰণে ফোন কৰিলে মই কৰি পেলাই কৈছোঁ যে তোমাৰ ঘৰৰ এড্ৰেছটো দি থৈ দিবা মই 6 তাৰিখে যাম মই কৈছোঁ ঠিক আছে হ'ব মই 4 তাৰিখে তেখেতক মানে লোকেশ্যন শ্বেয়াৰ কৰিলোঁ তাৰপিছত তেখেতৰ লগত মই 5 তাৰিখে কথা হৈছিলে তেতিয়া তেওঁ 5 তাৰিখে মোক কৈছিলে মই শিকিম যদি এওঁলোকৰ ভাল নহয় যদি এওঁলোকে মোক পৰা বাৰ্ছটো ল'বলৈ মান্তি নহয় তেতিয়াহ'লে মই শিকাটো জানো কিবা সাৰ্থক হ'ব আৰু প্ৰব্লেমটো মানুহজনীৰ সেইখিনিতেই আছিলে কাৰণ যিমানখিনি কথা মই গম পাইছোঁ সিমানখিনি কথাত মোৰ এনেও মানে লাগিছিলে যে তেওঁৰ সেই কুৱেশ্যন মাৰ্কটোৱে তেওঁ নিজৰ কথাখিনি যে শুদ্ধ হ'ব লাগিব বুলি ভবা কথাটোৱে তেওঁলোকৰ মাজত বিভিন্ন ক্ষেত্ৰত বিভ্ৰান্তি মানে সৃষ্টি কৰিছে আৰু এই যে এক্সেছক লৈ তেওঁৰ যিটো ডাউট সেই ডাউটটোৱে তেওঁ প্ৰতিটো কথাতেই সৃষ্টি হৈ আছিলে নহয় এক্সেছ মানে যেতিয়া মানুহ পৰিস্থিতিত পৰে তেতিয়াতো প্ৰতিটো কথাতে মানুহে বিশ্বাসত লয় যে মই এইটো কৰিলে ভাল হ'বই কোনো এটা কথা নাই ভগৱানক আমি যেতিয়া মানে প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি মানে ভাবোঁ নেকি যে ভগৱানে আমাক ভাল কৰিবনে এইটো আমি কেতিয়াবা ডাউটটো নাৰাখোঁ ভগৱানক প্ৰাৰ্থনা কৰিব লাগে আমি প্ৰাৰ্থনাই কৰোঁ কিন্তু বা তেওঁৰ কথাবিলাকত এনেকুৱা আছিলে যে ডক্টৰ মই তেখেতলোকে যদি নলয় তেখেত ভাল হ'বনে যদি ভাল নহয় তেতিয়াহ'লেতো মোৰ পইচাখিনিও এনেই যাব মই এইখিনিতে এটা কথা কওঁ যেতিয়া আমি এজন ডক্টৰৰ ওচৰলৈ যাওঁ বা বেলেগ কিবা এটা আমি যেতিয়া কৰোঁ বা সেইখিনি সময়ত আমাৰ এনেকুৱা ভাৱ মনলৈ আহে নেকি যে ডক্টৰ যদি আমাৰ ঔষধে কাম নিদিয়ে ঔষধ এটা যেতিয়া আমি খাওঁ সেই ঔষধটোৰ ওপৰত আমাৰ কিবা ডাউট থাকে নেকি কেতিয়াওতো আমি ডাউট নাৰাখোঁ ন আমি যেনেকৈ দিয়ে আমি তেনেকেই ফ'ল' কৰিবলৈকে চাওঁ আৰু যিটোৰ পৰা আমি ৰিজাল্ট পাওঁ কিন্তু তেখেতে মানে কি হ'ব কি নহ'ব সেইটোৰ পৰা মোৰ কিবা ভাল হ'বনে মোৰ যদি ভাল নহয় মোৰ ল'ৰাই যদি নলয় কিন্তু তেওঁৰ কথাখিনিত এনেকুৱা আছিলে যে তেওঁ ল'ৰাটোক যেনে তেনে ভাল কৰি দিব লাগে তেওঁ হাজবেণ্ডক যেনে তেনে ঠিক কৰি দিব লাগে কিন্তু মানে প্ৰব্লেমখিনি সেইখিনিতেই হৈ আছিলে যিখিনি তেওঁ একচেপ্ট কৰিবলৈ দিগদাৰ পায়
তেওঁ মোক ক'লে যে মই বেলেগ এটা ডেটত মই তোমাক ফোন কৰি নিশ্চয় যাম তোমাৰ ওচৰলৈ মই হেৰি হ'ব এইটো ডেটত মই নাযাওঁ মই নেক্সট কিবা এটা ডেটত মই নিজে যাম কিন্তু মই 100% চিয়ৰ যে তেওঁ কেতিয়াও কৰিব নোৱাৰে কাৰণ তেওঁ নিজৰে সেইটো ডাউটটো তেওঁ নিজৰ ওপৰতে ক্লিয়াৰ হোৱা নাইকিয়া তেওঁ মানে আগতেই তেওঁ চিন্তা কৰি লৈছে প্ৰতিটো কথা যেতিয়া মই যেতিয়া এটা কথা ভাবিম যে এইটোৱে মোৰ ভাল হ'ব নিশ্চয় মোৰ মনটোত সেই সাহসটো আহিব যে ভাল হ'ব কিন্তু মই যেতিয়া আগতেই আপুনি নিজকো এবাৰ প্ৰশ্ন কৰি চাবচোন যিকোনো কথাতে হ'ব জানো কেনেকৈ হ'ব সেই প্ৰশ্নটোৱে আমাৰ মনটোত অকমান হ'লেও আমাক ডাউন কৰি দিয়ে যেটো কাৰণ নেকি আমি কামটো কৰিবলৈ গৈ কোনোবা এটা খিনিত আমি ৰখি যাব লগা হয় ঠিক তেনেকুৱাই হয় এক্সেছ শিকোতে সেইবিলাক কথাই শিকিছো যে কেতিয়াও নিজৰ ওপৰত ডাউট ৰাখিব নালাগে কোনো কামৰ ওপৰত ডাউট ৰাখিব নালাগে যেটো হ'ব ভাল হ'ব এনেকৈ যদি আমি ভাবি পেলাই কাম কৰোঁ নিশ্চয় সেইটো ক্ষেত্ৰত আমি ভাল ৰিজাল্টেই পাম কিন্তু তেওঁ মানে এটো কাৰণে মই কৈছো তেনেকুৱা চাগে আমাৰ বহুত মানুহ আছে যিখিনি মানুহে তেনেকে মানে ডাউট কৰে বকি যিকোনো কথা ওপৰত ডাউট কৰে ঠিক তেনেকে এই মানুহগৰাকী 6 তাৰিখে মোৰ এগৰাকী মানুহ আহিলে গোৱালপাৰাৰ পৰা তেখেতে এক্সেছ শুনিছেহে বোলে একোৱে নাজানে তেওঁ আহিছে মোক ধুনিয়াকে কথা পাতিছে এদিনে ফোনত কথা পাতিছে মই 6 তাৰিখে ক্লাছ আছে বুলি যেতিয়া কৈছিলো তেওঁ 6 তাৰিখৰ ডেটটোত মোৰ পৰা সময় লৈছে তেখেতে আহিছে ধুনিয়াকে ক্লাছ কৰিছে গৈ পেলাই তেওঁ মোক নিজে ফোন কৰিছে মই যদি তেখেতক লগ পাওঁ মই যেতিয়াহলে আপোনালোকক বা তেওঁ যদি এটা ভিডিঅ' কৰি দিয়ে মই তেখেতক মোক বুজাই কম তেখেতৰ এক্সেছৰ পাছত তেওঁ কেনেকুৱা লাগিছে সুধি পেলাই যদি মই তেওঁ যদি এটা ভিডিঅ' মোলে পঠিয়াব পাৰে সেই ভিডিঅ'টো নিশ্চয় মই আপোনালোকক দেখুৱাম তেওঁ মোক ফোন কৰি পেলাই কৈছে যে ইমানে বেছি মনটো ফুৰ্তিত আছো ইমান মোৰ ভাল লাগি আছে মোৰ খং কমি গৈছে তেওঁ লৰা দুটা যেতিয়া লৰা দুটাই তেওঁ মানে নিবিচাৰ ধৰণে কিবা এটা কৰে তেওঁ খঙত থাকিব নোৱাৰে বহুত বোলে খং উঠে তেওঁ কিন্তু সেই মানুহগৰাকী মোক ফোন কৰিছে যে ইহঁতে কিবা এটা কৰিলো মোৰ নৰ্মেল যেনে লাগে মোক খং উঠা হৈ গৈছে মোৰ মনটো খুব ভাল লাগে এনেকৈ বাইদেউ সঁচাকে কিবা এটা ভাল শিকিলো দেই 2025 চনটোৰ আৰম্ভণিতে মই কিবা এটা ভাল শিকিলো সেইটোৱে ভাল লগা কাৰণ সেই মানুহজনে সেই বস্তুটোৰ ওপৰত বিশ্বাস আহিছিলে বিশ্বাস কৰিছে যিখিনি ইয়াত টিপছ এণ্ড ট্ৰিক্স আছে সেইখিনি তেওঁ ফ'ল' কৰিছে যাৰ কাৰণে তেওঁ সকলো ফালৰ পৰা তেওঁ নিজৰ ভাল হৈছে বুলি তেওঁ ভাবিব পাৰিছে কিন্তু এই মানুহগৰাকীয়ে যেতিয়া নকৰাৰ আগতে কি হ'বটো যেতিয়া চিন্তা কৰিলে সেই চিন্তাটোতে তেওঁ মানে নিগেটিভটো তেওঁ মনত আগতেই আনি লৈছে গতিকে পজিটিভ বস্তুটো নিগেটিভ হ'ব গতিকে মই সেইকাৰণে আপোনালোকক কৈছো যদি আপোনালোকে এক্সেছত আহিব বিচাৰিছে যিসকলে এতিয়াও অহা নাই আহিব বিচাৰিছে তেওঁলোকে কোনো কথাতে আপোনালোকে ডাউট নাৰাখিব ডাউট নাৰাখাকে আপোনালোকে একদম বিনা দ্বিধাই আহি যাওক এক্সেছত আহি যাওক এক্সেছ সঁচাকৈ বহুত ভাল 2024 চনটোত বহুতে যদিও বেয়া বুলি কিছুমানে ক'ব বিচাৰিছে নিজৰ জীৱনত কি ঘটিছে কি হৈছে কিন্তু মই চাগে যদি এক্সেছত নাহিলেতে ময়ো চাগে বেয়া বুলিয়ে ক'লোহেঁতেন মোৰ লাইফত কিবা কিবি কিন্তু এক্সেছত অহাৰ কাৰণে হয়তো মই বহুতখিনি মোৰ নিজৰ লাইফত ভাল হৈছে বুলিয়ে ক'ম বহুত ভাল হৈছে আৰু বহুত কিবা কিবি নিজৰ পৰা আঁতৰ হৈও গৈছে সেইটো মোক চবতকৈ ভাল লগা এতিয়া মানে ভাবোঁ যে মই কি কৰি আছিলোঁ ইমান দিনে গতিকে সেইখিনিয়ে মই আপোনালোকক ক'লো আৰু মোৰ ক্লাছ আপডেট কিটাও দিলো আপোনালোকে মোৰ ক্লাছ আপডেট কিটা ইতিমধ্যে পালে প্ৰথমতেই দি থৈছিলোঁ তথাপিতো আকৌ এবাৰ কৰিছোঁ 12 তাৰিখে মোৰ গুৱাহাটীত ক্লাছ আছে গুৱাহাটীৰ ক্লাছটো আপোনালোকে যোনেই বিচাৰে যেনেকৈ বিচাৰে 12 তাৰিখেও আহিব পাৰে আৰু যদি 12 তাৰিখৰ পাছতো যদি কোনোবাই অকলশৰীয়াকৈও হ'লেও যদি মোৰ পৰা ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে গুৱাহাটীত যেতিয়াই ইচ্ছা তেতিয়াই ল'ব পাৰিব আৰু তাৰপিছত আছে 18 তাৰিখে আছে মোৰ যোৰহাটত ক্লাছ তাৰপিছতে আছে 23 তাৰিখে নগাঁৱত আৰু 25 তাৰিখে আছে ডিব্ৰুগড় এইকেইটা এইটো মাহৰ এতিয়ালৈকে ক্লাছ আপডেট তাৰপাছত যদি মোৰ সময় সুবিধা মিলাব পাৰোঁ তেতিয়াহ'লে মাহৰ শেষৰ ফাললৈ চাগে আকৌ কোনোবা জেগাত ক্লাছ দিম গতিকে এইখিনি জনালোঁ আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাইছে আৰু যদি আপোনালোকৰ অঞ্চলত মই গৈ ক্লাছ বা সেশন দিয়াটো আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব বা কমেণ্টত লিখিব তেনেকৈ মই চেষ্টা কৰিম আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ আৰু এতিয়াৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আপোনালোকে ভাল পাইছে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ